My dear student, এতিয়া বিদ্যালয়সমূহ খোল খাওয়ার এটা নিয়ম মানে অবলম্বন করা হয়েছে। এইটো ক্ষেত্ৰত আমাৰ যদি লকডাউনটো যদি মানে খোল খায় তথাপিও কিন্তু আমাৰ বিদ্যালয়সমূহ খোল নাখায়। কিয়নো কি হৈছে তোমালোকে নিশ্চয় জানা যে আমাৰ যিটো শিক্ষাবৰ্ষ এই শিক্ষাবৰ্ষৰ সময়সীমা কিন্তু চেঞ্জ কৰা হৈছে। আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা মতে যোৱাকালি যিটো সংবাদমেলত মানে তথ্য আগবঢ়ালে আমাৰ যিটো শিক্ষাবৰ্ষ এই শিক্ষাবৰ্ষৰ সময়সীমা সলনি কৰা হৈছে আৰু এই ক্ষেত্ৰত বেলেগ বছৰৰ দৰে অন্যান্য বছৰৰ দৰে কিন্তু আমাৰ যি গৰমৰ বন্ধ এই গৰমৰ বন্ধ কিন্তু জুলাই মাহত নহয়। ইতিমধ্যে মানে আমাৰ কি গৰমৰ বন্ধটো ঘোষণা কৰা হৈছে যে 1 মে'ৰ পৰা 31 মে'লৈকে আমাৰ বিদ্যালয়সমূহ কি থাকিব গৰমৰ বন্ধ উপলক্ষে কি হ'ব বন্ধ থাকিব। সেই ক্ষেত্ৰত আমাৰ বিদ্যালয়সমূহ কিন্তু কি নহয় যদি লকডাউন খোল খায় তথাপিও আমাৰ বিদ্যালয়সমূহ খোল নাখায়। আমাৰ এই লকডাউনৰ ওপৰত ভিত্তি কৰি আমাৰ যিবিলাক মানে অঞ্চলত কৰোনা ভাইৰাছৰ সংক্ৰমণ কিমানখিনি হৈছে যি আমাৰ কি হৈছে যে কিছুমান ক্ষেত্ৰত ৰেড জোন কিছুমান ৰেড জোন গ্ৰীণ জোন আৰু ইয়েলো জোন পৰিছে। এইবিলাকৰ ক্ষেত্ৰত দেখা যাব মানে ভিত্তি কৰি আমাৰ কিছুমান বিদ্যালয়সমূহত মানে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ উচ্চতৰ মাধ্যমিক উচ্চতৰ মাধ্যমিক অৰ্থাৎ দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে তাৰ ওচৰত থকা বিদ্যালয়সমূহত কি হ'ব তাৰমানে কি কৰিব পাৰিব ক্লাছ কৰিব পাৰিব। সিহঁতে নিশ্চয় তেওঁভাৱে ক্লাছ কৰিব পাৰিব। সিহঁতে তাৰ ওচৰত থকা যি মানে হাইস্কুল আছে বা যি কলেজ আছে সেইসমূহত মানে শিক্ষাৰ এটা বিশেষ ব্যৱস্থা কৰা হৈছে। সেয়ে তোমালোকে অনলাইনৰ যোগেদি দিয়া নম্বৰটোত গোটেইখিনি নিজৰ ডিষ্ট্ৰিক্ট নাম গোটেইখিনি ৰেজিষ্ট্ৰেশ্যন কৰিবা। তোমালোকৰ লিষ্টখিনি কেইদিনমান পিছতে ওলাই যাব। তোমালোকে কোনটো বিদ্যালয় বা কোনটো কলেজত ক্লাছ কৰিব পাৰিবা। এইখিনি আজি ক'বলগীয়া আছিল। পৰৱৰ্তী ভিডিঅ'ত নতুন নতুন তথ্য পোৱাৰ কাৰণে আমাৰ লগত থাকিবা আৰু নিশ্চয় আমাৰ যি MI টিউশ্যন চেনেল এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবা আৰু আমি পৰৱৰ্তী ভিডিঅ'ত মানে তোমালোকক তথ্য দিম যে আমাৰ SSLC ৰিজাল্ট ওলোৱাৰ পিছত কি হ'ব আমাৰ নামভৰ্তিকৰণ এইবুলি কিন্তু নামভৰ্তিকৰণৰ যি প্ৰচেছ যি পদ্ধতি এই বৰ্ষত কিন্তু আমাৰ কি এই আগৰ দৰে নহয়। এই বৰ্ষত আমাৰ কি হ'ব অলপ সলনি হৈছে। এই বৰ্ষত আমি কিন্তু কি কৰিব লাগিব ঘৰতে বহি আমাৰ নামভৰ্তিকৰণ কৰিব লাগিব। এইখিনি কৰিব লাগিব সম্পূৰ্ণ অনলাইনৰ জৰিয়তে। কেনেকৈ নামভৰ্তিকৰণ কৰিব লাগে কেনেকৈ অনলাইনৰ যোগেদি তোমালোকে ঘৰত বহি নামভৰ্তিকৰণ কৰিবা এই গোটেইখিনি তথ্য আমি নিশ্চয় পৰৱৰ্তী ভিডিঅ'ত দিম। থেংক ইউ। আজিৰ কাৰণে এইখিনি আকৌ লগ পাম পৰৱৰ্তী